সাহস দিয়ক, প্ৰেৰণা দিয়ক। মই কথাখিনি অসমীয়াতে কৈছোঁ, তোমাৰ অসুবিধা হৈছে নেকি? নাই হোৱা নিশ্চয়। যিহেতু অসমীয়া ভাষাটো স্বীকৃতিপ্ৰাপ্ত ভাষা বুলি, ধ্ৰুপদী ভাষা বুলি মানি লোৱা হৈছে, সেইকাৰণে আমি সকলোৱে নিজৰ ঠাইত অন্তত বাহিৰত গ'লে বেলেগ কথা, নিজৰ ঠাইত আমি অসমীয়া ভাষা কোৱাটো মই ভাবোঁ। ঠিক আছে, মই অকণমান সময় লৈছোঁ আপোনালোকক, কাৰণ মই বহুত দূৰৰ পৰা আহিছোঁ। মই এৱাৰ্ড ল'বলৈ একচুৱেলি অহা নাছিল। মই এই ব্লগ কৰিবলৈ আহিছোঁ যে মই ইয়াত পাই আহিছোঁ। বিভিন্ন ধৰণৰ সামাজিক কামবিলাক কৰিছোঁ, যথেষ্ট আকৃষ্ট কৰিছোঁ। সেইকাৰণে মই ভাবিছিলোঁ এবাৰ নলবাৰী যাম। যিহেতু যোৰহাটৰ আমি নলবাৰী অহাটো খুব কমেই হয়, আৰু তাতে ৰাসৰ বতৰ, মই ভাবিছোঁ ৰাসো চাম, এইবোৰ লগ কৰিম, আশীৰ্বাদো দিম। এতিয়া কথা হ'ল কি, ইয়াত প্ৰায় 28গৰাকী এৱাৰ্ডী আছে। তাৰে মই এনেকুৱা এজন এৱাৰ্ডী যাৰ কোনো টেলেণ্ট নাই, যিকোনো এক্সিবিশ্যনৰ তাৰ কোনো ক্ষমতা নাই, তথাপিও তাই মোক এটা এৱাৰ্ড দিছে। কথাটো হ'ল কি, কিয় দিছে অকণমান মই ব্যাখ্যা কৰিব বিচাৰোঁ, কাৰণ এৱাৰ্ড লৈ ঘৰলৈ যাম বুলি আপোনালোকে মোক চিনি নাপাব, নাজানিব। আমাৰ জিলাবাসীৰ বাবে গৌৰৱৰ কথা যে অতি কম বয়সতে আমাৰ উপাসনা শৰ্মা ডাঙৰীয়ানী US আৰ্ট গেলেৰী তেখেতে কৰিছে। আৰু আজি যিটো এক্সিবিশ্যন ইয়াতে আয়োজন কৰা হৈছে, আমাৰ নলবাৰী কলেজৰ অডিটৰিয়াম আৰু যিখিনি লাউঞ্জ এৰিয়া আছে তাতে আয়োজন কৰা হৈছে। মই দেখিলোঁ যিখিনি পেইণ্টিংছ আছে, মই খুব বেছি মোৰ আৰ্টৰ আইডিয়া নাই, কিন্তু এগৰাকী মানে স্পেক্টেটৰ হিচাপে অতি ধুনীয়া, অতি হাই ষ্টেণ্ডাৰ্ডৰ আছে। আৰু এইটোও মই জানিবলৈ পাইছোঁ, লগো পাইছোঁ যে আমাৰ অসমৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু ভাৰতৰো অসমৰ বিভিন্ন জিলাৰ পৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও আৰ্টিষ্টসকল আহিছে আৰু তেখেতসকলৰ পেইণ্টিংখিনিও এক্সিবিশ্যনত আছে। মই নলবাৰী চহৰৰ ৰাইজক অনুৰোধ জনাম যে আজি হয়তো আপোনালোক ৰাস লৈও ব্যস্ত থাকিব, কিন্তু 3 বজালৈ আমাৰ এক্সিবিশ্যনখন চলি আছে, আপোনালোকে আহিব পাৰে আৰু এক্সিবিশ্যনৰ যিটো এটা মানে স্পিৰিচুৱেলিটি, যিটো ক্ৰিয়েটিভিটি, যিটো এটা সৌন্দৰ্য আছে, সেইটো উপভোগ কৰিব পাৰে। আৰু যিসকল আমাৰ জিলাৰ আৰ্টিষ্ট আছে, আমাৰ জিলাখনত মই দেখিছোঁ যে এই প্ৰতিভাৰ কোনো অভাৱ নাই। কেইবাবাৰো তেখেতসকলে আহি মোৰে ফটোখন ইমান ধুনীয়াকৈ বনাই দিয়া বা বিভিন্ন ধৰণৰ পেইণ্টিং তেখেতসকলে দিয়ে। তো আটাইখিনি আমাৰ যিসকল আৰ্টিষ্ট আছে, নতুন প্ৰজন্ম হওক বা যিসকল এক্সপিৰিয়েঞ্চ আছে, আটাইলৈ এই ছেটতে মই মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰোঁ। আজি নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত US আৰ্ট গেলেৰী এক্সিবিশ্যন আৰু টেলেণ্ট চাৰ্চে আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ প্ৰায় 28জন বিশেষ ব্যক্তিক তেওঁলোকে বঁটা প্ৰদান কৰে। তাৰে 27গৰাকী ব্যক্তিয়েই বিভিন্ন চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী, নৃত্যশিল্পী দিয়ে। তাৰে ভিতৰত এজনে মই অসমৰ হৈ ছ'চিয়েল ৱেলফেয়াৰ হিচাপে, সামাজিক কৰ্মী হিচাপে মোক বঁটা প্ৰদান কৰে আজি। আৰু এই উক্ত অনুষ্ঠানটোত শুভাৰম্ভ কৰে আমাৰ নলবাৰীৰ আয়ুক্ত শ্ৰীমতী ডেকা বাইদেৱে। আৰু উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ বিশেষ ব্যক্তিসকল উপস্থিত হৈছিল। তাৰ লগতে আমি দেখিবলৈ পাইছিলোঁ গুজৰাট, তেলেংগানা, ত্ৰিপুৰা আদি বিশেষ ঠাইবিলাকতো তাৰ পৰাও আমাৰ ইয়ালৈ ব্যক্তিবিলাকক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে। আৰু যথেষ্ট এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে আৰু তাত সঁচাকৈ উপস্থিত থাকি মোৰ খুবেই ভাল লাগিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।